আজি লাহোৱাল প্ৰেছ ক্লাবে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অতি আড়ম্বৰপূৰ্ণভাৱে পালন কৰিছে আৰু তেওঁলোকে 4গৰাকীকৈ জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু মই নিজেও সম্বৰ্ধিত হৈছোঁ। এই চেগতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে মই সকলো সাংবাদিককে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে লাহোৱাল প্ৰেছ ক্লাবলৈও মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ অনাগত দিনবিলাকতো লাহোৱাল প্ৰেছ ক্লাবে সাংবাদিকতাৰ ক্ষেত্ৰখন প্ৰসাৰিত কৰিব, সাংবাদিকৰ সামাজিক দায়বদ্ধতা প্ৰসাৰিত কৰিব আৰু সমাজখনত এটা ইতিবাচক প্ৰভাৱ পেলাই তেওঁলোকৰ কাম কাজ আগবঢ়াই নিব। ডিজিটেল মাধ্যমৰ নামভূমিত সাংবাদিকৰ নিৰাপত্তা আৰু দায়বদ্ধতাত বাধা আহিছে বুলি ভাবে নেকি? সাংবাদিকতাই আচলতে কি এটা নিজস্ব চৰিত্ৰ লাভ কৰিছে সাম্প্ৰতিক সময়ত, কিন্তু সাংবাদিকতাৰ যিটো মূল লক্ষ্য যে সমাজৰ প্ৰতি থকা যিটো দায়বদ্ধতা, সেই দায়বদ্ধতা সাংবাদিকে পালন কৰিবই লাগিব। সেইটো হয় প্ৰিণ্ট মিডিয়াই হওক, সেইটো ইলেক্ট্ৰনিক মিডিয়াই হওক বা সেইটো যিকোনো মাধ্যমেই নহওক। প্ৰথম কথা হ'ল সাংবাদিকে সমাজখনৰ অতন্দ্ৰ প্ৰহৰী হিচাপে কাম কৰিব লাগিব আৰু সামাজিক দায়বদ্ধতা তেওঁলোকে কাণ পাতি ল'বই লাগিব। সেইটো তেওঁলোকৰ ওপৰত আচলতে এটা অঘোষিত দায়িত্ব। সেইটোৱে আচলতে সাংবাদিকতাৰ নীতি আৰু আদৰ্শ। এই আদৰ্শৰে যি মাধ্যমেই নহওক আগবাঢ়ি যাব লাগিব। জাতীয় প্ৰেছ দিৱস উপলক্ষে মই সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি সাংবাদিকসকলৰ বাবে এটা বিশেষ দিন। সাংবাদিকসকলক আচলতে সাংবাদিকসকলৰ লক্ষ্য উদ্দেশ্য প্ৰকৃত যিটো সাৰ্থকতা, সেই সাৰ্থকতাখিনি আমি আচলতে আজি উপলব্ধি কৰাৰ দিন। আমি বিগত সময়ত আমি কি কৰিলোঁ, ভৱিষ্যতৰ দিনত আমি কি কাম কৰিম, সেই কথাখিনি আজি আমাৰ পৰ্যালোচনা কৰাৰ দিন। আজি এটা আনন্দৰ দিন। সেই আনন্দৰ দিনটোত লাহোৱাল প্ৰেছ ক্লাবে এতিয়া অতি প্ৰশংসনীয় উদ্যোগ গ্ৰহণ কৰিছে। লাহোৱাল প্ৰেছ ক্লাবে জ্যেষ্ঠ সাংবাদিক ভূষণজ্যোতি সন্দিকৈ, ৰমেশ হাজৰিকা, অনুজ শইকীয়া আৰু ইক্ৰাম আলী ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিছে। এনেকুৱা ধৰণৰ কাৰ্যসূচীয়ে আমাৰ সাংবাদিকসকলক আগন্তুক দিনত কাম কৰি যাবলৈ উদ্বুদ্ধ হোৱাৰ লগতে এটা ইতিবাচক সেৱা আগবঢ়োৱাত সকলোৱে মনোনিৱেশ কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। আজি প্ৰেছ দিৱস সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি লাহোৱাল প্ৰেছ ক্লাবে আপোনালোকে সুন্দৰভাৱে এই অনুষ্ঠানটো আগবঢ়ালে, খুব ভাল লাগিছে। আজি এটা খুব পবিত্ৰ দিনত মই আপোনালোকৰ প্ৰেছ ক্লাবত উপস্থিত হ'লোঁ। আজি এই অনুষ্ঠানটোত আমাৰ বিভিন্ন অঞ্চলৰ পৰা অহা গণ্যমান্য ব্যক্তি আছিল আৰু আপোনালোকে আজি জ্যেষ্ঠ সাংবাদিক 4গৰাকীক আপোনালোকে সন্মান যাচিছে। এইটো খুব ভাল কাম এটা কৰিছে। এইটো নতুন প্ৰজন্মকো এটা নীতি আদৰ্শ শিক্ষা দি গৈছে আৰু অনাগত দিনত যাতে এনেকুৱা জ্যেষ্ঠ সাংবাদিকবিলাকক আপোনালোকে যেন এনেকুৱা সন্মান যাচিব পাৰে। আজি মই এটা কথা ক'ব বিচাৰোঁ, আপোনালোকৰ সংবাদ মাধ্যমৰ লগতে আমাৰ অসমৰ আৰু এই অঞ্চলৰ বিভিন্ন ধৰণৰ ৰাইজৰ মাজত হাৰে সমাজে সোমাই আপোনালোকে কাম কাজ কৰি আহিছে। আপোনালোকে দৰিদ্ৰ সীমাৰেখা মানুহক উন্নত ৰূপত আপোনালোকে আগবঢ়াই লৈ গৈছে। যি পিছপৰা আমাৰ যি দৰিদ্ৰ সীমাৰেখাত ছাত্ৰ ছাত্ৰীসকল আছে তেখেতলোকক আগবঢ়াই লৈ আহিছে। ক্ৰীড়া ক্ষেত্ৰত আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক বা নতুন প্ৰজন্মক আগবঢ়াই নিছে আৰু আপোনালোকে আমাৰ যি উন্নয়ন ক্ষেত্ৰত যি চৰকাৰে কৰিব নোৱাৰা কামখিনি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আজি আপোনালোকে ৰাজপথ, সকলো যি আমাৰ ৰাস্তা পদূলি আৰু যি আমাৰ নিচাদ্ৰব্য, যিটো আমাৰ ড্ৰাগছত আজি গোটেই অঞ্চলবিলাক ভৰি পৰিছে, সেইবিলাক আমাৰ যিবিলাক বৃদ্ধি হৈ আছিলে সেইবিলাক হ্ৰাস পাইছে বুলি মই ক'ব বিচাৰোঁ। আৰু যেন আমাৰ এই অঞ্চলটোত অনাগত দিনত আপোনালোকে ইয়াতকৈ যেন ভাল কাম কৰি আহে আৰু আমি সকলোৱে আপোনালোকৰ লগত একত্ৰিত হৈ আমি সহায় সহযোগিতা আগবঢ়াই যাম।